ঘৰ এখন সম্পূৰ্ণকৈ তুলিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে, বহুত কষ্ট জড়িত হৈ থাকে। আৰু আমি যিহেতু ঘৰখন প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু পূৰা জংঘল আছিলে, জংঘল চাফা কৰি ঘোঁৰাখন নি আছে অৰ্চনা কলি তাই মোৰ কামখিনি হয় মানে আপোনালোকে সেইখিনি ভিডিঅ' চাই থাকক। আৰু আজি ৰাতিপুৱাৰে পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কি দেখুৱাব পাৰোঁ সন্ধিয়ালৈকে চাই থাকিব। আৰু এতিয়া আপোনালোকে সেইখিনি ভিডিঅ' চাওক, তাৰপিছত নেক্সট আকৌ আপোনালোকক লগ পাই আছোঁ।
আচ্ছা তোমালোকে প্ৰসাদ আনছে নে খানা হয় আনিছোঁ। কোনখন আৰু আমি আহি পাওঁ মানে ট্ৰেক্টৰে আমাৰ বাৰীত মাটি পেলাই আছে আৰু দাদাজনে কাম কৰি আছে। দাদাজনে চাই আছিলে বাৰু। যিহেতু বিহু আহিলে গতিকে লাড়ু পিঠা যোগাৰ কৰিব হৈ গ'ল। আজি তাকে ভাবিছোঁ গুড়াৰ লাড়ু আৰু নাৰিকলৰ লাড়ুখিনি বনাম বুলি। চাউলখিনি তিয়াই থৈছোঁ, গুড়াৰ লাড়ু বনাম আৰু এইখিনি তিয়াই থলোঁ। তাৰপিছত কাপোৰ ধুব আছে, সেয়া হৈ গ'লে মোৰ কাম হৈ গ'ল। ঘৰ মোচা চাফা কৰা হৈ গ'ল। মিস্ত্ৰী কাম কৰি আছে আৰু মই এতিয়া ঘৰৰ কাম চাম হ'ল, গা পা ধুলোঁ, চাকি তাকি দি চাহ তাহ খালোঁ, মিস্ত্ৰীসকলকো চাহ তাহ দিলোঁ আৰু এতিয়া ঘৰৰ কাম আৰম্ভ কৰি দিছোঁ। অকণমান বহুত আছে কৰিবলৈ আৰু বহুত বাকী আছে, আধাই হোৱা নাই। আৰু এইখন ঘৰ বনাওঁতে আমাৰ হাজবেণ্ড আৰু মোৰ বহুতো কষ্ট, হাঁহি কান্দন, বহুত কিবাকিবি জড়িত হৈ আছে আৰু কিমান যে থাকিব তাৰ হিচাপ নাই। আৰু এতিয়া অকণমান ৱালৰ কাম আছে, সেয়া আৰম্ভ কৰি দিছোঁ, তেওঁলোকে কৰি আছে। ঘৰ এখন সম্পূৰ্ণকৈ তুলিবৰ কাৰণে বহুত কষ্ট কৰিব লাগে, বহুত কষ্ট জড়িত হৈ থাকে। আৰু আমি যিহেতু ঘৰখন প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু পূৰা জংঘল আছিলে, জংঘল চাফা কৰি সৰুকৈ এটা জুপুৰি বনাইছোঁ, তাৰপাছত কিবা এটা বনাইছোঁ, তাৰপাছত সেই কিবা এটা বনাইছোঁ, এনেকৈ আগবাঢ়ি গৈ আছোঁ। এতিয়ালৈ ঘৰ হৈ উঠাই নাই, আধাই হোৱা নাই। এনেকৈয়ে অলপ অলপ কৰি গৈ আছোঁ। যিহেতু হাতত ইমান পইচাও নাই, গতিকে অলপ অলপ যেতিয়া পইচা পাওঁ তেতিয়া অলপ অলপ কাম কৰি যাওঁ। আৰু এতিয়া মই ভাত বনাবলৈ যাওঁ আৰু কি বনাওঁ, পাকঘৰলৈ যাওঁ, যাই চাওঁ কি কি আছে। এনেকৈ আৰু চাই থাকিব আপোনালোকে। হাই এভৰিৱান, মই এতিয়া ওলাইছোঁ, ল'ৰা ছোৱালীক আনিব যাব আৰু ভাত পানী হৈ গ'ল। বেঙেনা মাছৰ খাৰ বনালোঁ, দালি বনালোঁ আৰু শাকৰ ভাজি বনালোঁ। এখেতে খালে, এখেতৰ থালিখন আপোনালোকৰ লগত অকণমান দৌৰাদৌৰিকৈ শ্বেয়াৰ কৰিলোঁ। আৰু এখেতে খাই বৈ অফিচলৈ গ'ল আৰু মিস্ত্ৰীসকলেও ভাত খাবলৈ গ'ল। আৰু মই এতিয়া ল'ৰা ছোৱালীক আনি মেলি ভাত খাম আৰু এতিয়া ওলাইছোঁ। এয়া ৰিক্সা আহি আছে, ৰিক্সাতে যাম আৰু আহি আপোনালোকক লগ পাই আছোঁ। এতিয়া গৈ থাকোঁ। হাই এভৰিৱান, বহুত টাইমৰ পাছত লগ পালোঁ। স্কুলৰ পৰা ল'ৰা ছোৱালীক আনিলোঁ, ল'ৰাক খেলিব গ'ল, পঠালোঁ আৰু ছোৱালীক টিউশ্যনৰ পৰা লৈ আহিলোঁ। তাৰপাছত বাকী ঘৰৰ কামখিনিও কৰিলোঁ, মিস্ত্ৰীসকলকো বিদায় দিলোঁ। তাৰপাছত এতিয়া আমাৰ ওচৰৰে জেঠীহঁতৰ ঘৰত, আমাৰ আগৰ গিৰিঘৰ মানে, তেওঁলোকে উৰালতে খুন্দি আছে আৰু ময়ো এতিয়া তালৈ যাওঁ। মোৰ গুড়াখিনিও তাতে খুন্দি লওঁ, একেলগে গোটেইবিলাকে ভাল লাগিব। আৰু এতিয়া মোৰ গুড়াখিনিও লৈ যাওঁ, একেলগে তাতে গুড়া খুন্দোঁ আৰু কি কি বনাব পাৰোঁ তাতে বনাওঁ, যিখিনি পাৰোঁ, আৰু ঘৰত আহিও বনাম যিখিনি পাৰোঁ। আজি গুড়া লাড়ুখিনি মই বনাম বুলি ভাবিছোঁ আৰু অহাকালি নাৰিকলৰ লাড়ু বনাম। তাৰপাছত আৰু পৰহি বনাম, যিমানখিনি পাৰোঁ। অহাকালি হয়তো নাৰিকলৰ লাড়ু বা পিঠাও বনাব পাৰোঁ। আৰু আজি গুড়াখিনি এতিয়া প্ৰথমে জেঠীহঁতৰ ঘৰতে খুন্দি লৈ আহোঁ আৰু এতিয়া তালৈ যাব ওলাইছোঁ। এতিয়া লৈছোঁ গুড়াখিনি, এতিয়া গৈ থাকোঁ, তাতে গৈ লগ পাম। লাড়ু পিঠা আজি কি বনোৱা হ'ব? জোৎস্না, আজি কি বনোৱা হ'ব? আজি কাটা নিমকি বনোৱা হ'ব আৰু তিলৰ পিঠা বনাবি আজি। বৰা চাউলৰ গুড়া, হ'ল? গুড়াৰ লাড়ু, এই গুড়াৰ লাড়ুৰ কাৰণে আৰু ইফালে গুড়াৰ লাড়ুৰ কাৰণে এইবিলাক লাৱাই আছে না। এই আঙুৰাখন দি আছে অৰ্চনা কলিতাই। টিপছনা নাই খামনো নাই এইবাৰ হৈছে দে।
Bye bye. Pandai. Hindi ko pa na. হাই এভৰিৱান, এতিয়া খৰাহি পালোঁ, গুড়া খুন্দিলোঁ, গুড়াখিনি একেবাৰতে ভাজি আনিলোঁ তাতে। গুড়াখিনি এতিয়া ঠিক ঠাক কৰি লৈ আহিলোঁ আৰু মই এতিয়া ঘৰত অকলে এতিয়া লাড়ু বনাম, গুড়ৰ লাড়ু বনাম আৰু গুড়খিনি মই এতিয়া গৰম হ'বলৈ দিছোঁ আৰু ল'ৰাকো যিহেতু মই খোৱা কাৰণে একো দিয়া নাই, সন্ধিয়া ছোৱালীকো দিয়া নাই, গতিকে এতিয়া ল'ৰা ছোৱালীক কিবা এটা খাবলৈ দিওঁ আৰু ইপিনে মই গুড়ৰ লাড়ুখিনিও বনাওঁ। তাৰপাছত ভাত বনাম, এখেতে অফিচৰ পৰা আহি পাই মানে মোৰ গোটেইখিনি হৈ যাব। আৰু এতিয়া মই এয়া গুড়খিনি হৈছে আৰু মোৰ এতিয়া মই গুড়ৰ লাড়ুখিনি বনাওঁ। ফাইনেলি মোৰ গুড়ৰ লাড়ু বনোৱা হৈ গ'ল। 130টামানতকৈও চাগে 2-3টামান বেছি হ'ব। এয়া বনালোঁ আৰু এতিয়া হৈ গ'ল। এতিয়া মই থৈ দিওঁ আৰু বাকীবোৰ অহাকালি বনাম। নাৰিকলৰ লাড়ু, নাৰিকলৰ পিঠা, তিলৰ পিঠা গোটেইখিনি। মোৰ এতিয়া গুড়ৰ লাড়ু বনোৱা হৈ গ'ল আৰু এতিয়া মই ভাত বনাওঁ আৰু হাঁহৰ মাংস আনিছে তাকে বনাওঁ অকণমান, আপোনালোককো দেখুৱাওঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনি কৰিয়ে সামৰিছোঁ আৰু নেক্সট কি দেখুৱাব পাৰোঁ অহাকালিলৈ যদি ভিডিঅ'টো আৰম্ভ কৰোঁ নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। আজি ইমানতে সামৰিছোঁ আৰু এতিয়া মই মাংস বনাওঁ, সেয়া অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই এতিয়া বাই বাই দিছোঁ আৰু ভিডিঅ'টো সামৰিছোঁ। বাকীখিনি আপোনালোকে চাই থাকিব।